Friends, আজিৰ ভিডিঅ'ত আমি চাম ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ইউনিফৰ্মলি চাৰ্জড স্ফেৰিকেল শেল। ইলেক্ট্ৰিক ফিল্ড কাৰ কাৰণে? এটা ইউনিফৰ্মলি চাৰ্জড স্ফেৰিকেল শেল ছাপ'জ ক্ৰিকেট বল হ'ব পাৰে, যাৰ নেকি ভিতৰ ভাগ খালী, ভিতৰ পৰ্চন খালী হৈ আছে, বা ফুটবল হ'ব পাৰে। চ' এই যিটো আমাৰ ফুটবল আছে, চ' ইয়াত যদি এই ছাৰ্ফেচত যদি চাৰ্জ থাকে, এই চাৰ্জখিনিৰ কাৰণে এই যিটো স্ফেৰিকেল শেল, ইয়াৰ বাহিৰত বা ভিতৰত বা ইয়াৰ ছাৰ্ফেচত আমি ইলেক্ট্ৰিক ফিল্ড কনচিডাৰ কৰিম। ইয়াত আমি পাম তিনিটা কেছ আছে, চ' এটা এটাকৈ আমি চাম। অ'কে, চ' তাৰ কাৰণে আমি এটা স্ফেৰিকেল শেল কনচিডাৰ কৰিব লাগিব। চ' লেট আছ কনচিডাৰ এ স্ফেৰিকেল শেল অফ ৰেডিয়াছ আৰ। চ' এইটো চোৱা, এটা শেল আমি কনচিডাৰ কৰিলোঁ। এইটো শেল, এই স্ফেৰিকেল শেল, এইটো ক্ৰিকেট বলৰ নিচিনা হ'ব পাৰে, যাৰ নেকি ৰেডিয়াছ আৰ লোৱা হৈছে আৰু তাৰ চেণ্টাৰ অ', এইটো দেখা পাইছে, চেণ্টাৰ অ' লৈছোঁ। লেট চাৰ্জ কিউ বি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড অন ইটছ ছাৰ্ফেচ। আৰু এই যিটো স্ফেয়াৰ আছে, তাৰ ছাৰ্ফেচত, এই যিটো ছাৰ্ফেচ আছে, ছাৰ্ফেচত প্লাছ কিউ পৰিমাণৰ চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে। হোল ছাৰ্ফেচটোতে কিমানখিনি চাৰ্জ? প্লাছ কিউ পৰিমাণৰ চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে। অ'কে, চ' ৱেন দ্য পইণ্ট পি লাই আউটছাইড দ্য স্ফেৰিকেল শেল। চ' ফাৰ্ষ্ট কেছটো হ'ব আমাৰ, যেতিয়া আমাৰ এটা পইণ্ট ল'ম আমি, য'ত নেকি আমাৰ পইণ্টটো ক'ত থাকিব? স্ফেৰিকেল শেলটোৰ বাহিৰত থাকিব, ছাপ'জ পি পইণ্টত। এইখিনি পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ওলাম। অ'কে, য'ত নেকি আমাৰ ইয়াত এতিয়া আমি কি কৰিম, আৰু এটা স্ফেয়াৰ আঁকিম। এই যিটো আমাৰ পি পইণ্টত য'ত আমি ইলেক্ট্ৰিক ফিল্ড ওলাম, এই পইণ্টক লৈ পেলাই আমি আৰু এটা এনেকুৱা স্ফেয়াৰ আঁকিম, যাৰ নেকি আকৌ কি হ'ব, চেণ্টাৰটো অ' থাকিব, চেণ্টাৰ অ' এ থাকিব, আৰু তাৰ ৰেডিয়াছ স্মল আৰ, এইটো দেখা পাই আছা, স্মল আৰ, ৰেডিয়াছ স্মল আৰ, য'ত নেকি স্মল আৰটো কেপিটেল আৰতকৈ ডাঙৰ, এই আৰটো এইটোতকৈ ডাঙৰ, বিকজ কেপিটেল আৰটো ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে আছে, আৰু স্মল আৰটো ইয়াৰ পৰা ইয়ালৈকে। চ' যিটো পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ওলাম, সেই পইণ্টতে আমি কি কৰিম, আৰু এটা স্ফেয়াৰ বনাম। ছাপ'জ এটা ক্ৰিকেট বল, দেন তাৰ ওপৰত আৰু এটা ফুটবল। অ'কে, চ' এনেকৈ তোমালোকে ভাবিব পাৰা, এইটো হয় কি আমাৰ এটা ফুটবল আৰু এইটো এটা ক্ৰিকেট বল। চ' এই ক্ৰিকেট বলটোতে কি আছে আমাৰ, তাৰ ছাৰ্ফেচতে প্লাছ কিউ পৰিমাণৰ চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে। অ'কে, চ' লেংগুৱেজ বাই লেংগুৱেজ, লেট আছ কনচিডাৰ ড্ৰ এ স্ফেয়াৰ অফ ৰেডিয়াছ আৰ উইথ চেণ্টাৰ অ', অলৰেডি মই ক'লোঁ, আৰু এটা স্ফেয়াৰ আঁকিলোঁ আমি অ' কেন্দ্ৰ কৰি পেলাই, আৰু ৰেডিয়াছ স্মল আৰ লৈ পেলাই, পি পইণ্টক হেৰি কৰি পেলাই, ৰিলেটিভ পইণ্ট লৈ পেলাই আৰু। অ'কে, দ্য ছাৰ্ফেচ অফ দ্য স্ফেয়াৰ ইজ এ গাউচিয়ান ছাৰ্ফেচ। আৰু এইটো ছাৰ্ফেচো কি হয়, আমাৰ গাউচিয়ান ছাৰ্ফেচ হয়। এই যিটো পইণ্ট নহয়, এই যিটো আমাৰ স্ফেয়াৰ হ'ব, এই স্ফেয়াৰটো কি হ'ব, গাউচিয়ান ছাৰ্ফেচ। গাউচিয়ান ছাৰ্ফেচ মানে কি, এভৰি পইণ্টতে, এইটো পইণ্টত, এইটো পইণ্টত, এইটো পইণ্টত, এইটো পইণ্টত, এভৰি পইণ্টতে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো, এই যিটো ছাৰ্ফেচৰ এভৰি পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ মান সমান থাকিব। Okay, thus E, capital E, that's mean electric field vector and del S vector at every point are parallel and the flux through each element is, so ইয়াত চোৱা, এই P পইণ্টতে আমি অলপ সৰুকৈ এটা স্মল এলিমেণ্ট লৈছোঁ আমি। এই যিটো ছাৰ্ফেচ আছে, ছাৰ্ফেচৰ এটা স্মল এলিমেণ্ট লৈছোঁ, ছাপ'জ ডি এছ বা ডেল এছ। এই ডি এছটো সৰু এটা পৰ্চন লৈছোঁ এই ছাৰ্ফেচটোৰে, স্মল এৰিয়া এলিমেণ্ট, আৰু তাৰ ডাইৰেকশ্যন কোনফালে হ'ব? এইফালে হ'ব, পেৰালেল টু ইলেক্ট্ৰিক ফিল্ড। চ' ইলেক্ট্ৰিক ফিল্ড, এই পইণ্টতো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে হ'ব? এইফালে হ'ব। আৰু এই যিটো স্মল এৰিয়া এলিমেণ্ট লৈছোঁ, তাৰো ডাইৰেকশ্যন কোনফালে হ'ব? এইফালে ছেইম হ'ব। চ' পেৰালেল, সিহঁতৰ মাজৰ এংগেল কিমান হ'ব? 0। চ' সেইটো হিচাপতে এই স্মল এৰিয়া এলিমেণ্টৰ কাৰণে, বা এই স্মল এৰিয়া এলিমেণ্টৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সৰ সংখ্যা কিমান হ'ব? ই ডেল এছ অৰ ডি এছ, হয়নে নহয়? দেন আমি কি কৰোঁ, যদি ডেল এছ থাকে, দেন হোল ছাৰ্ফেচৰ কাৰণে আমি ফ্লাক্স কেলকুলেট কৰোঁতে কি কৰিছিলোঁ? ইণ্টিগ্ৰেট কৰিছিলোঁ। চ' ইণ্টিগ্ৰেট কৰিলে কি হ'ব? তাৰ ইণ্টিগ্ৰেশ্যনত কোন আহিব? ডেল এছ ইণ্টিগ্ৰেশ্যনত আহিব, আৰু ডেল এছক আমি যদি ইণ্টিগ্ৰেট কৰোঁ, দেন কি আহে? ই আৰু তাৰ এৰিয়া, ই ইনটু তাৰ এৰিয়া। চ' এৰিয়া কি হ'ব? এইটো এটা ছাৰ্ফেচ হয়, স্ফেয়াৰ হয়, স্ফেয়াৰৰ ছাৰ্ফেচ এৰিয়া কিমান হয়? 4 পাই আৰ স্কুৱাৰ, হয় নে নহয়? চ' ইয়াত কোনটোত আমি এইটো পইণ্টত লৈ আছোঁ, চ' ইয়াৰ এৰিয়াটো আমি বহাম ই ইনটু এই যিটো ডাঙৰ স্ফেয়াৰ আছে, ইয়াৰ এৰিয়াটো আহিব, কাৰ কাৰণে? ইলেক্ট্ৰিক ফ্লাক্সৰ কাৰণে। চ' ইলেক্ট্ৰিক ফ্লাক্স কি হ'ব? হেন্স দ্য টোটেল ফ্লাক্স থ্ৰু দ্য গাউচিয়ান ছাৰ্ফেচ, এই টোটেল ছাৰ্ফেচটোৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সৰ সংখ্যা কি হ'ব? 5 = ই ইনটু 4 পাই আৰ স্কুৱাৰ। 4 পাই আৰ স্কুৱাৰ, এইটো ডাঙৰ যিটো আমাৰ স্ফেয়াৰ আছে,
তাৰ এৰিয়া সো আকৌ আমাৰ গৌছৰ মতে কি আছিল একৰ্ডিং টু গৌছ থিওৰামৰ মতে কি আছিল ইলেক্ট্ৰিক ফ্লাক্স ইকুৱেল টু কি হয় কিউ বাই এপসাইলন নট সো ইয়াত আমি কিউ থাকিলেও হ'ব আৰু যদি তোমালোকে তাৰ যদি ইউনিট এৰিয়াত যদি চাৰ্জৰ পৰিমাণ কি ল'ব পাৰা ডেল এছ ল'ব পাৰি সো ডেল এছ ল'লে ডেল এছ ইনটু টোটেল সাৰফেসটো আহিব কাৰ সাৰফেস আহিব সাপোজ ইয়াত আমি কি কৰিছো কিউ পৰিমাণৰ চাৰ্জ ডিস্ট্ৰিবিউট কৰিছো হয় নহয় সো এনেকা ইটো হোল সাৰফেসতে কিউ আছে বা এনেকাও আমি কনসিডাৰ কৰিব পাৰি যে একক সারফেস এরিয়াত ইউনিট সারফেস এরিয়াত চার্জর পরিমাণ কি যদি আমি সিগমা লও দেন টোটালটোৰ কাৰণে কি হ'ব সিগমা ইনটু এস এস কি হ'ব এই সারফেসটোৰ এরিয়া এতিয়া আমি চার্জটো চাই আছো কিউৰ ভ্যালু কিমান ইয়াত অলৰেডি আমি কিউৱে দি দিছো আৰু যদি তোমালোকে সৰুকে ক্যালকুলেট কৰিব বিচাৰা যে একক আগতে যেনেকা এটা লং স্ট্ৰেট কন্ডাক্টিং ওয়াৰৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড ওলাইছিলো এনেকাই যদি তাতো ইয়াৰ কাৰণে যদি চাৰ্জটো আমি যদি একক ইউনিটত ইউনিট এৰিয়াত যদি লওঁ দেন এইটো ইয়াতে চাৰ্জৰ পৰিমাণ কিমান হ'ব সিগমা এস দেন টোটেল চাৰ্জৰ পৰিমাণ কি হ'ব সিগমা ইনটু ইয়াৰ এৰিয়া সো সিগমা ইনটু কি হ'ব 4 পাই ক্যাপিটেল আৰ স্কয়াৰ ইয়াৰ এৰিয়া কি ৰেডিয়াস কিমান হয় আৰ স্কয়াৰ সো ক্যাপিটেল আৰ স্কয়াৰ ওকে সো ইয়াত কিউ কিমান হ'ব কিউ হ'ব সিগমা এস এছৰ ভ্যালু কিমান হ'ব 4 পাই ক্যাপিটেল আৰ স্কয়াৰ ক্যাপিটেল আৰ কোনটো আছিল সৰু যেটো স্ফিয়াৰ আছিল তাৰ ৰেডিয়াস আছিল ওকে সো তা ভ্যালু বহালে কিউৰ ভ্যালু কিউ ইনটু 4 পাই আৰ স্কয়াৰ কিউ ইনটু 4 পাই আৰ স্কয়াৰ বাই এপসাইলন নট ওকে সো এতিয়া চোৱা যেহেতু দুইটা কি হৈ আছে আমি এটা পাইছো আমাৰ ফ্লাক্সৰ ডেফিনিশন মতে ফাই কিমান পাও আমি ই ইনটু 4 পাই আৰ স্কয়াৰ আৰু গৌছৰ মতে কি আছিল ফাই ইকুৱেল টু কি কিউ বাই এপসাইলন নট সো দুইটা আমি দুইটা ৰাইট হ্যান্ড সাইড কি কৰো সমান কৰিলে কি পাম দুইটা ৰাইট সাইড ললে আমি কি পাই আছো ইয়াতে সো লেফট সাইডত ই ইনটু 4 পাই আৰ স্কয়াৰ ইকুৱেল টু sigma into 4 pi r square by epsilon naught और ইয়াতে আমি যেহেতু আমাৰ ইয়াতে টোটাল চাৰ্জৰ পৰিমাণ দিয়াই আছে সো আমি অনলি কিউ লিখিব পাৰি সো তেতিয়াহলে আমাৰ ইকুৱেশনটো সিম্পল হ'ব যেহেতু আমাৰ যেটো আমি স্ফিয়াৰৰ কাৰণে আমি ইলেক্ট্ৰিক ফ্লাক্স ইলেক্ট্ৰিক ফিল্ড লৈ আছো সো তাৰ ডাইৰেক্ট চাৰ্জৰ ভ্যালু কিমান আছিল কিউৱে দিয়া আছে সো কিউৱে কনসিডাৰ কৰো সো ই এটা সাইডত কৰিলো এটো ই এটা সাইডত ৰাখিলো সেইখিনি হেতু সাইডত গলে ইয়াতে গলে কি হ'ব কিউ বাই 4 পাই এটো বাদ দি দিয়া এইখিনি বাদ দি বাকি এইখিনি কনসিডাৰ কৰা এই দুইটা সাইড কনসিডাৰ কৰিলে কি হ'ব ই ইনটু ই ইকুৱেল টু কি হ'ব কিউ বাই এপসাইলন নট আৰু এই 4 পাই আৰ স্কয়াৰটো তলত আহি যাব সো 4 পাই আৰ স্কয়াৰটো তলত আহি গল সো আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব ইকুৱেল টু কিউ বাই 4 পাই আৰ স্কয়াৰ এপসাইলন নট ওকে আৰু যদি ইয়াক আমি ভেক্টৰিয়েলি যদি ৰিপ্ৰেজেন্ট কৰো সো ভেক্টৰিয়েলি দেন আমাৰ কি আহিব ইউনিট ভেক্টৰ আহিব সৰি ইয়াতে আৰ হয় आर कैप দি দিছো आर कैप দিলেও হ'ব ইউনিট ভেক্টৰ ৰিপ্ৰেজেন্ট কৰিছে আৰু ইয়াৰ ডাইৰেকশন কোনফালে হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে হ'ব এজ ইট ইজ আমাৰ সারফেসৰ নরমাল ফালে হ'ব ইয়াত যদি ল দেন এইফালে হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ইয়াত ললে এইফালে হ'ব ইয়াত ললে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এইফালে হ'ব ওকে সো এটো আমি ফার্স্ট কেছৰ কাৰণে পালো যত নেকি আমাৰ পইণ্টটো কত লৈছিলো আমি হেৰিৰ বাহিৰত লৈছিলো আমাৰ সারফেসৰ বাহিৰত লৈছিলো এতিয়া যদি আমি পইণ্টটো যদি আমি এই যেটো আমাৰ যেটো চাৰ্জ স্ফিয়াৰ আছে এই চাৰ্জ স্ফিয়াৰৰ তাৰ ইটো পইণ্টত লব পাৰো ন এই যেটো তাৰ হেৰি আছে সারফেস আছে সারফেসটো লব পাৰো আমাৰ পইণ্টটো সাপোজ ইয়াত আমি ইলেক্ট্ৰিক ফিল্ড সৰি ইয়াত নহয় ইয়াত আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব পাৰি ইয়াত চাব পাৰি ইয়াত কি হ'ব এই যেটো তাৰ সারফেস আছে এই সারফেসত আমি ইলেক্ট্ৰিক ফিল্ডটো ওলাব পাৰি সো সেই কাৰণে ইয়াত কি হ'ব একো নহয় জাস্ট কি হৈ যাব অনলি কন্ডিশন টু সেমই থাকিব অনলি ইয়াৰ এই যেটো তাৰ ৰেডিয়াস কিমান আছিল r আছিল সো এতিয়া ৰেডিয়াসটো কমি পেলাই কত আহি যাব ইয়াতে আহি যাব হয় নহয় এইটো পইণ্টত আহি যাব ৰেডিয়াসটো আমাৰ এতিয়া পুৰা ইয়াৰ পৰা সিধা এইখিনি কমাই দিলে ইয়াতে আহি যাব বিকজ আমি এইটো পইণ্টতে চাম এইবোৰ পইণ্টতে চাম সো এইটো ৰেডিয়াস ললে হৈ গল আমাৰ সো সোৱা তোমালোকে বাকি কন্ডিশনখিনি সেমই আৰু when the point p lies on the surface of the shell যেতিয়া শেলৰ সারফেসত হ'ব দেন r ইকুৱেল টু কি হ'ব স্মল r ইকুৱেল টু ক্যাপিটেল r হৈ যাব হয় নহয় এটা চাব পাৰা ইয়াত সৰি ইয়াত চোৱা ইয়াতে আছিল আমাৰ ইয়ালৈকে আছিল আমাৰ পইণ্টটো সো ইয়াৰ পৰা ইয়াতে আহি গলে কি হৈ যাব এইটো আৰু এইটো সমান হৈ যাব হয় নহয় যেহেতু আমি এইটো পইণ্টত চাই আছো সো এইটো মানে কি হয় এই পইণ্টবোৰ কি হয় কাৰ এই সৰু স্ফিয়াৰটোৰ ৰেডিয়াস হয় হয় নহয় সো r ইকুৱেল টু ক্যাপিটেল r স্মল r ইকুৱেল টু ক্যাপিটেল r সো এইটো হিচাপতে আমাৰ কি হৈ যাব জাস্ট ইকুৱেশনটো একো কৰিব নালাগে অনলি ক্যাপিটেল আৰৰ জাগাত সো এইখিনি আমাৰ গৌছৰ থিওৰামৰ মতে আহিছিল কি আমাৰ ফ্লাক্সৰ ডেফিনিশন মতে পাইছিল এইটো আৰু গৌছৰ মতে পাইছিল এইটো সো লেফট হ্যান্ড সাইড দুইটা ইকুৱেশনৰ ৰাইট হ্যান্ড সাইড সমান কৰিছিল সো আমি ই কি পাইছিল কিউ বাই 4 পাই এপসাইলন নট r স্কয়াৰ আছিল হয় নহয় সো ইয়াত কি হৈ গল আমাৰ
সৰি আগৰটোত কি আছিল স্মল আৰ স্কুৱাৰ আছিলে চ' ইয়াত কি হৈ যাব নহয় আগৰটোত কি ওলাইছিলোঁ আমি 4 পাই আৰ স্মল আৰ স্কুৱাৰ দেন এই স্মল আৰটো এতিয়া কি হৈ যাব আমাৰ কেপিটেল আৰ হৈ যাব হয় নে নহয় যিহেতু আৰটো স্মল আৰটো ক'ত আহি গ'ল সৰু স্ফেয়াৰটোত আহি গ'ল চ' সৰু স্ফেয়াৰটোৰ ৰেডিয়াছ কি আছিলে কেপিটেল আৰ চ' কেপিটেল অনলি ইয়াত কেপিটেল আৰ আহি যাব বাছ হৈ গ'ল আৰু এইটোৱে চ' হুৱেন দ্য পইণ্ট লাইজ ইনচাইড দ্য শ্বেল যেতিয়া কি হ'ব আমি যদি চোৱা এইটো আমাৰ চাৰ্জ স্ফেয়াৰ হয় নে নহয় চাৰ্জখিনি ক'ত আছে এই স্ফেয়াৰৰ ছাৰ্ফেচত আছে এতিয়া যদি আমাৰ ইলেক্ট্ৰিক ফিল্ড ইয়াতে ল'ব বিচাৰোঁ ইয়াতে যিকোনো জেগাতে যদি আমি ল'ব পাৰোঁ ইয়াত আমি কিবা ইলেক্ট্ৰিক ফিল্ড পাম নেকি নাপাম কিয় নাপাম যিহেতু ইয়াত কোনো ধৰণৰ চাৰ্জ এনক্ল'জড হৈ থকা নাই কিয়নো চাৰ্জখিনি এইটো ছাৰ্ফেচত আছে চাৰ্জখিনি ক'ত আছে এই ছাৰ্ফেচটোত ডিষ্ট্ৰিবিউট হৈ আছে ইয়াৰ ভিতৰততো কোনো চাৰ্জ নাই চ' সেইকাৰণে এই ভিতৰত আমি কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড নাপাওঁ অ'কে চ' ইয়াত যিহেতু কিউৰ পৰিমাণ ভিতৰত কোনো চাৰ্জ এনক্ল'জ হৈ আছে নেকি কোনো চাৰ্জ এনক্ল'জ হৈ থকা নাই চ' আমি ইয়াত কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড নাপাওঁ হুৱেন দ্য পইণ্ট লাইজ ইনচাইড দ্য শ্বেল যেতিয়া আমি শ্বেলৰ ভিতৰত পইণ্টটো কনচিডাৰ কৰিম মানে সেই ইয়াৰ শ্বেলৰ ভিতৰত আমি ইলেক্ট্ৰিক ফিল্ডটো ওলাব যাম তেতিয়া কি হ'ব ইন দিছ কেছ দ্য গৌছিয়ান ছাৰ্ফেচ থ্ৰ' দ্য পইণ্ট পি উইল নট এনক্ল'জ এনি চাৰ্জ চ' সেইটো ক্ষেত্ৰত কি হ'ব এই যিটো গৌছিয়ান ছাৰ্ফেচ আছে ভিতৰত আমি কোনো ধৰণৰ কি নাপাম চাৰ্জ নাপাম পইণ্টটো য'ত থাকিব তাত কোনো ধৰণৰ আমি চাৰ্জ নাপাওঁ চ' একৰ্ডিং টু গ'ছ থিয়ৰাম চ' সেইটো ইকুৱেশ্যন মতে কি আছিলে ইকুৱেল টু কিউ বাই এপচাইলন নট চ' ইয়াত কিউ যিহেতু কি হ'ব 0 হৈ যাব চ' ইকুৱেল টু কি হৈ যাব বাকীখিনি সেইটো চাইডত ৰাইট হেণ্ডৰ চাইডত গুচি গ'লে কি হ'ব 0ৰ লগত জি মাল্টিপ্লাই নকৰা কিয় 0 হৈ যাব চ' ইকুৱেল টু কি হ'ব 0 হৈ যাব যিহেতু ইয়াত কোনো ধৰণৰ চাৰ্জ এনক্ল'জ হৈ থকা নাই ছাৰ্ফেচটোৰ ভিতৰত চ' আমি কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড নাপাওঁ থেংক ইউ